নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। আৰু সকলোকে সুপ্ৰভাত জনাইছোঁ। লগতে ৰবিবাৰ দিনটোত ওলোৱা সকলোবোৰ প্ৰাইভেট ছেক্টৰৰ জবৰ বিষয়ে আমি আলোচনা কৰিম। আজিৰ দিনটোত প্ৰায়বোৰ জিলাতে জব ওলাইছে আৰু মই এটা এটাকৈ আপোনালোকক ভালদৰে বুজাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, অলপো স্কিপ নকৰাকৈ ভালদৰে এটা এটা জবৰ বিষয়ে বুজিবলৈ চেষ্টা কৰিব। আৰু যদি আমাৰ চেনেলটো নতুন হয় তেন্তে প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো মই ইয়াত সদায় আপোনালোকৰ কাৰণে নতুন নতুন চৰকাৰী বেচৰকাৰী সকলোবোৰ জব লৈ আনো, তেতিয়া আপোনালোকে চাই কিনে এপ্লাই কৰিব পাৰিব। তেন্তে আহক আজিৰ দিনটোত ওলোৱা জবসমূহ আমি চাওঁ। গাইজ, মই এতিয়া আহিছোঁ মোবাইলৰ স্ক্ৰীণত আৰু ইয়াত মই আপোনালোকক এটা এটা জবৰ বিষয়ে ভালদৰে বুজাবলৈ চেষ্টা কৰিম। আপোনালোকে অলপো স্কিপ নকৰাকৈ এটা এটাকৈ ভালদৰে চাই যাব। ফাৰ্ষ্ট জবটো হৈছে এনি এডিটিং ৱৰ্ক, ইংলিছ, বুকছ, এছেজ, প্ৰজেক্টছ এটচেট্ৰা। প্ৰায়ৰ এডিটিং এক্সপিৰিয়েঞ্চ এভেইলেবল। যদি আপোনালোকে এডিটিং ৱৰ্কছ জানে ইংলিছত, তেতিয়াহ'লে আপোনালোকে এইটো জব কৰিব পাৰে। ফোন নম্বৰ দিয়া আছে, ফোন কৰি ল'ব এবাৰ। আৰু ক'ৰ হ'ব, কেনেদৰে কৰিব লাগিব, সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি ল'ব, তাৰপিছত আপোনালোকে এপ্লাই কৰিব। নেক্সট জবটো হৈছে আপোনালোকে দেখা পাব আৰ্জেণ্টলি ৰিকুৱাৰ্ড মাৰ্কেটিং এক্সিকিউটিভ ইন গুৱাহাটী। চেলাৰী 10,000 to 17,000 প্লাছ ইনচেণ্টিভছ থাকিব। যদি আপোনালোকে মাৰ্কেটিং এক্সিকিউটিভ গুৱাহাটীত কৰিব বিচাৰে, তেতিয়াহ'লে এইটো ইমেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰি আপোনালোকে এপ্লাই কৰিব। নেক্সট জবটো হৈছে চেলছ এণ্ড মাৰ্কেটিং গাই উইথ এক্সপিৰিয়েঞ্চ অফ মিনিমাম 6 months ইন এনি চেলছ ইণ্ডাষ্ট্ৰী। এইটো এটা মাৰ্কেটিং আৰু চেলছৰ জব হয়। যদি আপোনালোকে 6 মাহৰ এক্সপিৰিয়েঞ্চ আছে, তেতিয়াহ'লে ইয়াত ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি আপোনালোকে চেলছ আৰু মাৰ্কেটিং জবৰ কাৰণে এপ্লাই কৰিব পাৰে। নেক্সট হৈছে চাণক্য ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ছায়েন্স এণ্ড ৰিচাৰ্চ আণ্ডাৰ CMJ ইউনিভাৰ্চিটি, যোৰাবাট। এইটো কেইবাদিন ধৰি দি আছে। তেওঁলোকে এছিষ্টেণ্ট প্ৰফেচৰ বিচাৰিছে ইন ডি ফাৰ্মা আৰু বি ফাৰ্মা এজ পাৰ UGC নৰ্মছ। যদি আপোনালোকৰ এইখিনি কোৱালিফিকেশ্যন আছে, তেতিয়াহ'লে এইটো তলত দিয়া ইমেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰিব লাগিব। আৰু প্ৰথমে আপোনালোকে তলত দিয়া ফোন নম্বৰত ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি তাৰপিছতে আপোনালোকে এপ্লাই কৰিব লাগিব। নেক্সট জবটো হৈছে চিটুৱেশ্যন ভেকেণ্ট চেলছ এক্সিকিউটিভ ৰিকুৱাৰ্ড ফৰ এ লিডিং কোম্পানী ইন গুৱাহাটী। টুৰিং জব হয়। মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন, MBA এনি ষ্ট্ৰীম বিচৰা হৈছে। মিনিমাম 2 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ইন চেলছত। যদি ইচ্ছুক হয়, তেতিয়াহ'লে তলত দিয়া ফোন নম্বৰত এবাৰ ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি আপোনালোকে এপ্লাই কৰিব। নেক্সট জবটো হৈছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চড চিভিল BE BTech প্ৰিফাৰেবলি MES এক্সপিৰিয়েঞ্চড ফৰ যোৰহাট এয়াৰফ'ৰ্চ প্ৰজেক্ট। চেলাৰী নিগ'চিয়েবল। মেইল CV টু দিছ ইমেইল ID। চিভিল ইঞ্জিনিয়াৰ দৰকাৰ হৈছে, BE বা BTech কৰা, যোৰহাট এয়াৰফ'ৰ্চ এটা প্ৰজেক্টৰ কাৰণে। যদি ইচ্ছুক হয়, তেতিয়াহ'লে তলত দিয়া ফোন নম্বৰত এবাৰ ফোন কৰি ল'ব। তাৰপিছতে সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি ওপৰত দিয়া ইমেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰি দিব। নেক্সট জবটো হৈছে NPS ইণ্টাৰনেশ্যনেল স্কুল এণ্ড এক্সপ'জিয়ৰ টু গ্ল'বেল থিংকিং, লখৰা গুৱাহাটীত অৱস্থিত। তেওঁলোকৰ ৰিকুৱাৰ্ডছ হৈছে TGT আৰু PGT মেথছ এণ্ড ছ'চিয়লজি। এলিজিবিলিটি বিচৰা হৈছে গ্ৰেজুৱেট, পষ্ট গ্ৰেজুৱেট উইথ BEd কৰা হ'ব লাগিব আৰু 3 years টিচিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ফ্ৰেছাৰ মে বি কনচিডাৰ্ড ফৰ ট্ৰেইনী পজিশ্যন অন কনচলিডেটেড চেলাৰী। Have excellent communicative skills, have openness to learning and innovation, be comfortable with the use of technology, enjoy working in a multicultural environment. Desiring candidates should email their resume with a recent passport size color photograph within 7 days to this email ID. অৰ্থাৎ যি মেথছ আৰু ছ'চিয়লজি তেওঁলোকক দৰকাৰ হৈছে, এলিজিবিলিটিসমূহ গম পালে কেনেদৰে হ'ব লাগিব এইটো গম পালে আৰু ফ্ৰেছাৰো এপ্লাই কৰিব পাৰিব। যদি আপুনি এগৰাকী ফ্ৰেছাৰ হয়, ফ্ৰেছাৰ হৈও এপ্লাই কৰিব পাৰিব, কিন্তু তেওঁলোকৰ কনচলিডেটেড চেলাৰী পেকেজৰ ভিতৰত থাকিব আপোনালোকে। যদি ইচ্ছুক হয়, তেতিয়াহ'লে উইদিন 7 days আপোনালোকৰ সকলোবোৰ ডিটেইলছ এইটো ইমেইল আইডিত চেণ্ড কৰি দিব। নেক্সট জবটো হৈছে অৰুণোদয় হস্পিটেল এণ্ড ডায়েগনষ্টিক চেণ্টাৰ located at Boko, Kamrup, required pharmacy assistant আৰু front office executive. Candidate may send their CV at this email ID. অৰ্থাৎ বকত যি এইটো ডায়েগনষ্টিক চেণ্টাৰ এটা আছে, অৰুণোদয় হস্পিটেল এণ্ড ডায়েগনষ্টিক চেণ্টাৰ, বকত অৱস্থিত। ফাৰ্মাচী এছিষ্টেণ্ট আৰু ফ্ৰণ্ট অফিচ এক্সিকিউটিভ দৰকাৰ হৈছে। যদি আপোনালোকে তাৰে হয়,
আৰু যদি এই জবটো কৰিবলৈ ইচ্ছুক হয় তেতিয়াহ'লে এইটো ইমেইল আইডিত নিজৰ চিভিখন সেন্ড কৰি দিব ফোন নম্বৰো দিয়া আছে এবাৰ ফোন কৰি যদি কিবা জানিব লগা থাকে সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি এপ্লাই কৰিব নেক্সট জব হৈছে ৰিকোয়ার্ড গার্ডেনার মালি প্লাম্বার ইলেকট্রিশিয়ান সিকিউরিটি গার্ড হাউসকিপিং স্টাফ এণ্ড নেনি ফৰ হিম ইণ্টাৰনেশ্যনেল স্কুল ইটানগৰ অৰুণাচল প্ৰদেশ এইটো মই লাষ্ট টাইমো আপোনালোকক কৈছিলোঁ ইটানগৰত অৱস্থিত হিম ইণ্টাৰনেশ্যনেল স্কুল আৰু ইয়াত অকল কণ্টেক্ট নাম্বাৰ দিয়া আছে গতিকে এবাৰ ফোন কৰিব ফাৰ্ষ্ট কনসালটেন্সি হয় নহয় এবাৰ কনফাৰ্ম কৰি ল'ব তাৰপিছতে এপ্লাই কৰিব হিম ইণ্টাৰনেশ্যনেল স্কুল ডাঙৰ এটা স্কুল ইটানগৰত অৱস্থিত যদি তাৰে ওচৰে পাজৰে আপোনালোকে থাকে আৰু যদি এইটো কাম কৰিব বিচাৰে তেতিয়াহ'লে নিশ্চয় এবাৰ ফোন কৰি ডিটেইলছ কনফাৰ্ম কৰি এপ্লাই কৰিব নেক্সট হৈছে একাউণ্টেণ্ট বিচৰা হৈছে 3 years এক্সপিৰিয়েঞ্চৰ বঙাইগাঁৱত 2-wheeler মাষ্ট থাকিব লাগিব লগত 3 লাখ CTC হ'ব আপোনালোকৰ পাৰ এনাম যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে আৰু যদি বঙাইগাঁৱত থাকে এইটো ইমেইল আইডিত নিজৰ চিভিখন সেন্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছে এটা ৱাক ইন ইণ্টাৰভিউ হয় মেল ফিমেল উভয়ে এপ্লাই কৰিব পাৰিব এটা ইলেক্ট্ৰনিক্স শ্ব'ৰুমৰ কাৰণে চেলছ পোষ্টৰ কাৰণে 2 to 3 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ইন ইলেক্ট্ৰনিক্স শ্ব'ৰুম ইয়াত অনলি ফোন নম্বৰ দিয়া আছে গতিকে এবাৰ ফোন কৰিব যদি কনসালটেন্সি নহয় তেতিয়াহ'লে নিশ্চয় এইটো এপ্লাই কৰিব পাৰে আৰু চেলছত বহুতে বিচাৰি ফুৰে গতিকে মই আপোনালোকক এইটো এটা সাজেষ্ট কৰিব পাৰোঁ এবাৰ ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰিব তাৰপিছতে আপোনালোকে এপ্লাই কৰিব নেক্সট জবটো হৈছে ওপেনিংছ ফৰ অফিচ পিয়ন বিল্ডিং মেইনটেনেন্স সুপাৰভাইজাৰ্ছ সিভিল সাইট সুপাৰভাইজাৰ্ছ এটা ওপেনিং ওলাইছে এই ওপেনিংটো আপোনালোকে গম পাইছে কিন্তু ইয়াত ঠাই দিয়া নাই কোন ঠাইৰ হ'ব গতিকে এবাৰ ফোন কৰি ল'ব ফোন নম্বৰ দিয়া আছে আৰু কোন ঠাইৰ কাৰণে হয় সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি কিনে আপোনালোকে এইটো ইমেইল আইডি নিজৰ চিভিখন সেন্ড কৰি দিব তিনিটা ভাল পোষ্ট ওলাইছে অফিচ পিয়ন বিল্ডিং মেইনটেনেন্স সুপাৰভাইজাৰ্ছ আৰু সিভিল সাইট সুপাৰভাইজাৰ্ছ নেক্সট জবটো আপোনালোকে দেখা পাইছে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম আনকুৱালিফাইড টিচাৰ্ছ ফৰ দ্য ফলোইং ছাবজেক্টছ টিচাৰ বিচৰা হৈছে ইংলিছ ছায়েন্স ছ'চিয়েল ছায়েন্স মেথছ এণ্ড হিন্দী কাৰণে অলছ' ৰিকোয়াৰ্ড অফিচ এডমিন কাম একাউণ্টছ মেনেজাৰ অফিচ এডমিনৰ একাউণ্টছ মেনেজাৰৰ কাৰণে বিচৰা হৈছে ফ্ৰেছাৰ্ছ আৰ অলছ' ৱেলকাম ফ্ৰেছাৰসকলেও এপ্লাই কৰিব পাৰিব ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আৰ ইনভাইটেড টু ছাবমিট দেয়াৰ ৰিজিউম অন অৰ বিফ'ৰ 6/4/2021 কিণ্ডাৰজয় মণ্টেছৰী এণ্ড কিণ্ডাৰজয় স্কুল ইয়াত এড্ৰেছটো দিয়া আছে আপোনালোকে কেনেদৰে এপ্লাই কৰিব লাগিব এবাৰ ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি ল'ব তাৰপিছত আপোনালোকে এপ্লাই কৰিব নেক্সট জবটো হৈছে এপ্লিকেশ্যনছ উইথ বায়োডাটা আৰ ইনভাইটেড থ্ৰু ইমেইল অনলি ফৰ দ্য ফলোইং পোষ্ট হেভিং মাষ্টাৰ্ছ ডিগ্ৰী এইখিনি ফেকাল্টি বিচৰা হৈছে মাষ্টাৰ ডিগ্ৰী থকাসকলৰ ইমেইল থ্ৰু দি আপোনালোকে এপ্লাই কৰিব পাৰিব ইংলিছ পলিটিকেল ছায়েন্স এডুকেশ্যন ইকনমিক্স নুৰ একাডেমি জুনিয়ৰ কলেজ মৰাণ খটখটি ডিষ্ট্ৰিক্ট শিৱসাগৰ নিয়েৰ নেশ্যনেল হাইৱে 37 যদি আপোনালোকে ইচ্ছুক হয় এইকেইটা ছাবজেক্টৰ কাৰণে তেতিয়াহ'লে এইটো ফোন নম্বৰত ফোন কৰি এবাৰ ডিটেইলছবোৰ কনফাৰ্ম কৰি ল'ব কেনেদৰে কি হয় এইটো শিৱসাগৰ ডিষ্ট্ৰিক্টত আছে মৰাণ খটখটি যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ওপৰত দিয়া ইমেইল আইডিটোত নিজৰ চিভিখন সেন্ড কৰিব লাগিব নেক্সট জবটো হৈছে ৱান্টেড আৰ্জেণ্টলি এট গুৱাহাটী ছায়েন্স গ্ৰেজুৱেট ডিপ্ল'মা অৰ BE ইলেক্ট্ৰিকেল ফৰ দ্য পোষ্ট অফ মেনেজাৰ বিজনেছ ডেভেলপমেণ্ট ফৰ এন ইলেক্ট্ৰিকেল ফাৰ্ম ৰিপ্ৰেজেণ্টেটিং এ prestigious multinational giant incumbent shall be willing to travel in all the 7 sisters northeast states plus Sikkim minimum 5 years experience in marketing is a must cut off as 35 years email resume at this email ID অৰ্থাৎ মাৰ্কেটিং সেলছৰ কাৰণে এইটো দৰকাৰ হৈছে আৰু গোটেই নৰ্থ ইষ্টৰ কাৰণে লাগিব 8 ষ্টেটছ ছিকিমক লৈ কিনে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে কেনেদৰে এপ্লাই কৰিব লাগিব আপোনালোকে নিজে গম পাইছে এইটো ইমেইল আইডি নিজৰ চিভিখন সেন্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সটটো হৈছে ৱাক ইন ইণ্টাৰভিউ চলি আছে কোঅৰ্ডিনেটৰৰ কাৰণে 4-5 এপ্ৰিলৰ কাৰণে হ'ব 10টাৰ পৰা 3টাৰ বজালৈকে চিপছ কেয়াৰ ছেকেণ্ড ফ্ল'ৰ কল্পনা মাৰ্কেট গুৱাহাটী ক্লাব যদি আপোনালোকে কোঅৰ্ডিনেটৰৰ কাৰণে ইচ্ছুক হয় কৰিবৰ কাৰণে তেতিয়াহ'লে এটা ফোন নম্বৰ দিয়া আছে ফোন নম্বৰত এবাৰ ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰিব তাৰপিছত আপোনালোকে এই ৱাক ইন ইণ্টাৰভিউত অংশগ্ৰহণ কৰিব
Next was a reputed ISO certified power conditioning equipment manufacturing company requires dynamic marketing professionals for Kolkata branch and Bangalore branch. Male candidates below 40 years age having at least 5 years experience in similar field may send their resume to this email ID within 10 April. Location you are applying, please specify in mail for which location you are applying. Salary negotiable. অৰ্থাৎ কলকাতা আৰু বেংগলোৰ কাৰণে এটা ৰেপুটেড ISO চাৰ্টিফাইড মেনুফেকচাৰিং কোম্পানী হয় ডাইনামিক মাৰ্কেটিং প্ৰফেশ্যনেলকে দৰকাৰ হৈছে কলকাতা আৰু বেংগলোৰৰ কাৰণে আৰু যদি আপোনালোকে 5 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ আছে তেতিয়া আৰু যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ৰিজিউমখন সেন্ড কৰিব পাৰে এইটো ইমেইল আইডিত আৰু সাবজেক্টত মেনশ্যন কৰি দিব কোনটো ষ্টেটৰ কাৰণে আপোনালোকে এপ্লাই কৰিব বিচাৰিছে Next was urgently required following candidates for a reputed pharmaceutical distributorship firm in Guwahati. Sales aru marketing dorkar hoise, experience minimum 2 years bisora hoise, qualification BCom, B Pharma, D Pharma with working knowledge of Word, Excel, email, etc. First post to idu. Second post hoise accountant, 2 years experience bisora hoise, qualification BCom hobo lagibo aru Tally, GST, Word, Excel, email ekita hokolobor jona hobo lagibo. যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এইটো ইমেইল আইডিত নিজৰ চিভিখন সেন্ড কৰিব আপোনালোকে এপ্লাই কৰিব লাগিব নেক্সট জব হৈছে ৰিকোয়াৰ্ড সেলস এণ্ড মাৰ্কেটিং মেনেজাৰ উইথ মিনিমাম 5 years or more in real estate kindly mail CV at this email ID অৰ্থাৎ এইটো আপোনালোকক যোৱাকালি কৈছিলোঁ সেলস আৰু মাৰ্কেটিং মেনেজাৰ দৰকাৰ হৈছে 5 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এইটো ইমেইল আইডিত নিজৰ চিভিখন সেন্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰে Next was a faculties required in Kohima, civil engineer faculty for NPSC technical, UPSC faculty, handsome package, free accommodation, contact this phone number. Ekhini faculty dorkar hoise Kohima ta apnalokor hobo aru dia ase free accommodation. Jodi apnaloke issue hoy tetale ebar phone kori lobo, phone kori hokolobor details confirm kori tar bisot apnaloke apply koribo. Next was a required accounting and administrative head. Administrative head 5 years experience CTC 6,50,000 plus thakibo project management Tally GST TDS cost accounting etc at Guwahati jodi apnaloke issue hoy tetale tolot de email id nijor CV kon send kori dibo next was required on freelancing basis 1 architect 2 draftsman with knowledge in AutoCAD drawing computer operator knowledge in online MS Office and online works যদি আপোনালোকৰ এখিনি নলেজ আছে আৰু ফ্ৰিল্যান্সিং বেসিছত কৰিব বিচাৰে তেতিয়ালে তলত দিয়া ইমেইল আইডিত নিজৰ সিভিখন সেন্ড কৰি দিব নেক্সট হৈছে a leading construction company of Guwahati requires DGM civil projects for handling multiple projects qualification civil BE বিচৰা হৈছে with minimum experience of 10 years যদি আপোনালোকে ইচ্ছুক হয় তেতিয়ালে তলত দিয়া ইমেইল আইডিত নিজৰ সিভিখন সেন্ড কৰিব লাগিব অথবা ফার্স্ট টাইম যদি আপোনালোকে কিবা জানিবল থাকে তেতিয়ালে তলত দিয়া ফোন নম্বৰটোত ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি তাৰ পিছত আপোনালোকে এপ্লাই কৰিব নেক্সট হৈছে আৰ্জেন্টলি ৰিকোয়াৰ্ড এক্সপেৰিয়েন্স ওয়েটাৰ ক্যাপ্টেইন আসামিজ থালি কুক কিচেন হেল্পাৰ এণ্ড ক্লিনাৰ ফৰ এ ৰেষ্টুৰেণ্ট ইন আসাম যদি এখিনি কাৰণে আপোনালোকে কৰিব বিচাৰে তেতিয়ালে ফোন নম্বৰটো দিয়া আছে বাৰ ফোন কৰি ডিটেইলছ কনফাৰ্ম কৰিব যেটো অনলি ইয়াত ফোন নম্বৰ দিয়া আছে হয়তো কনসালটেন্সি হ'ব পাৰে নহ'ব পাৰে যদি আপোনালোকে কৰিব বিচাৰে তেতিয়ালে এবাৰ কনফাৰ্ম কৰি তাৰ পিছত আপোনালোকে এপ্লাই কৰিব নেক্সট হৈছে আৰ্জেন্টলি ৰিকোয়াৰ্ড অফিস ষ্টাফ ফিমেল 5 নজ ভ্যাকেন্সি আছে কোয়ালিফিকেশন গ্ৰেজুৱেট বিচৰা হৈছে নাম্বাৰ 2 হৈছে ফ্যাকাল্টি অল সাবজেক্টস কোয়ালিফিকেশন এনি গ্ৰেজুৱেট সেন্ড ইওর বায়োডাটা টু দিস ইমেইল আইডি অৰ্থাৎ যদি এই এটা অফিসৰ কাৰণে দৰকাৰ হৈছে অফিস ষ্টাফ ফিমেল দৰকাৰ হৈছে 5 গৰাকী গ্ৰেজুৱেট হ'ব লাগিব আৰু ফ্যাকাল্টি বিচৰা হৈছে অল সাবজেক্টৰ কাৰণে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়ালে তলত দিয়া ইমেইল আইডিটো নিজৰ সিভিখন সেন্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰে নেক্সট হৈছে জ্ঞান বিকাশ একাডেমি এ co-educational junior and degree college for science arts and commerce affiliated to Guwahati University ইয়াত ফ্যাকাল্টি দৰকাৰ হৈছে জুনিয়ৰ এণ্ড ডিগ্ৰী কলেজ সেকশন physics chemistry biology maths english sociology accountancy management finance candidates having minimum 55% in master degree can only apply যদি আপোনালোকৰ 55% আছে মাস্টাৰ ডিগ্ৰী তেতিয়া আপোনালোকে এপ্লাই কৰিব
কেনেদৰে কণ্টেক্ট কৰিবা দিয়া আছে ডিডি কমপ্লেক্স 103 তিনিআলি নিয়াৰ অম্বিকা পেট্ৰল পাম্প RG বৰুৱা ৰোড গুৱাহাটী কিবা জানিবলৈ থাকে ফাৰ্ষ্ট টাইম ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি তাৰপিছত আপোনালোকে এপ্লাই কৰিব পাৰে নেক্সট হৈছে এপ্লিকেশনস are invited for the post of principal of দক্ষিণ গুৱাহাটী B.Ed কলেজ প্ৰিন্সিপাল দৰকাৰ হৈছে দক্ষিণ গুৱাহাটী B.Ed কলেজৰ কাৰণে ফটাছিল আমবাৰী গুৱাহাটী এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব আপোনালোকৰ গ্ৰেজুৱেট ডিগ্ৰী ইন এডুকেশ্যন or any pedagogy subjects with M.Ed and PhD in education 8 to 10 years teaching experience থাকিব লাগিব আপোনালোকৰ must be required as per the latest NCTE norms the application should reach to president governing body দক্ষিণ গুৱাহাটী B.Ed কলেজ ফটাছিল আমবাৰী আপোনালোকে যদি বিচাৰে এটো এপ্লাই কৰিবৰ কাৰণে এজ এ প্ৰিন্সিপাল তেতিয়ালে 15 ডেজৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব তলত দিয়া ইমেইল আইডি নিজৰ সিভিখন সেন্ড কৰি দিব লাগিব আৰু কিবা জানিবলৈ থাকিলে আপোনালোকে যদি উত্তৰ পাজৰে হয় তেতিয়া ডাইৰেক্ট তাত গৈ আপোনালোকে ডাইৰেক্টলি সুধিব পাৰে কেনেদৰে কি কৰিব লাগিব নেক্সট জবটো হৈছে এটা ভাল অপৰচুনিটি আপোনালোকে যদি কৰিব বিচাৰে পিপকো এন্টাৰপ্ৰাইজেছ প্ৰাইভেট লিমিটেড এটা ডিলাৰ জব হয় তেওঁলোকক দৰকাৰ হৈছে 1 workshop manager senior supervisor for its dealership of Force Motors Limited at Guwahati on urgent basis minimum qualification graduate diploma in automobile engineering experience minimum 5 years in automobile service one driver having commercial driving license one back office executive and one peon salary negotiable দিয়া আছে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়ালে তলত দিয়া ইমেইল আইডি নিজৰ সিভিখন সেন্ড কৰি দিব লাগিব ভালেখিনি পোষ্ট আছে আপোনালোকে ইয়াৰ পৰা এপ্লাই কৰিব পাৰে মেনেজাৰৰ কাৰণে workshop manager senior supervisor আৰু বেক অফিস এক্সিকিউটিভ পিয়ন সকলোবোৰৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে যোনটো কাৰণে আপোনালোকে এলিজিবল হয় হেতুৰ কাৰণে আপোনালোকে এপ্লাই কৰিব আৰু মেনশন কৰি দিব সাবজেক্টত এটো ইমেইল আইডি দিয়া আছে এটো ইমেইল আইডি সেন্ড কৰোতে সাবজেক্টত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে নেক্সট জবটো আছে ৰিকোয়াৰ্ড ফৰ ৰেপুটেড ব্ৰেণ্ড অফ ফায়াৰ এক্সটিংগুইশাৰ গ্ৰোথ oriented and professional executives with good marketing skills for Upper Assam district reputed brand of fire extinguisher etu marketing skill thoka Upper Assam district karone dorkar hoise candidate with past experience two wheeler thakibo lagibo aru based in area of marketing would be preferred salary and perks as per performance and targets please send CV to this email ID অর্থাৎ এখিনি এটোৰ কাৰণে যদি আপোনালোকে কৰিব বিচাৰে সেলছত তেতিয়ালে নিজৰ সিভিখন এটো ইমেইল আইডিত সেন্ড কৰি দিব নেক্সট জবটো হৈছে গুৱাহাটী মেট্ৰো হস্পিটেল এ ইউনিট অফ মেট্ৰো হস্পিটেল প্ৰাইভেট লিমিটেড তেওঁলোকে হায়াৰিং কৰিছে কুক কেন্টিন ষ্টাফ only experienced candidate can apply যদি আপোনালোকৰ এক্সপেৰিয়েন্স আছে তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰিবৰ কাৰণে তলত দিয়া ইমেইল আইডিত নিজৰ সিভিখন সেন্ড কৰিব লাগিব এড্ৰেছটো হয় বড়োলেণ্ড গেষ্ট হাউছৰ অপোজিট খানাপাৰা গুৱাহাটী নেক্সট জবটো হৈছে সাংপুল হন্ডা গোলাঘাট অথৰাইজড হন্ডা টু হুইলাৰ ডিলাৰ হয় urgent required following personnel one sales manager দৰকাৰ হৈছে গ্ৰেজুৱেট বা MBA with minimum 3 years experience বিচৰা হৈছে salesত with team leading capacity থাকিব লাগিব আৰু target oriented হ'ব লাগিব own two wheeler with valid driving license and computer literate আপোনালোকৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব আৰু কম্পিউটাৰ লিটাৰেট কৰিব পৰা হ'ব লাগিব স্যালাৰি নেগোশিয়েবল দিয়া আছে সেকেন্ড হৈছে একাউন্টেন্ট দৰকাৰ হৈছে বিকম গ্ৰেজুৱেট উইথ কেপাসিটি টু অপাৰেট লেটেস্ট টেলিভাৰ্জন experience preferred বিচৰা হৈছে ফ্ৰেছাৰ কেন এপ্লাই ফ্ৰেছাৰ এপ্লাই কৰিব পাৰিব স্যালাৰি নেগোশিয়েবল বুলি কৈছে আপোনালোকে যদি এপ্লাই হয় তেতিয়ালে 7 ডেজৰ ভিতৰত এপ্লাই কৰিব লাগিব তলত দিয়া ইমেইল আইডিত নিজৰ সিভিখন সেন্ড কৰি দিব আৰু যদি কিবা জানিব লগা থাকে তেতিয়ালে তলত দিয়া ফোন নম্বৰত এবাৰ ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি এপ্লাই কৰিব নেক্সট জবটো হৈছে ফেকাল্টি ৰিকোয়াৰ্ড ফৰ সিভিল সাৰ্ভিসেছ JEN NEET subject general studies CSAT optionals physics chemistry biology maths assignments will be in Arunachal Pradesh and Nagaland এখিনি ফেকাল্টি দৰকাৰ হৈছে JEE আৰু নিটৰ কাৰণে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়ালে তলত দিয়া ইমেইল আইডি নিজৰ সিভিখন সেন্ড কৰিব লাগিব আৰু যদি কিবা জানিব লগা থাকে তেতিয়ালে ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি এপ্লাই কৰিব নেক্সট হৈছে urgently required PGT for chemistry and biology PGT বিচৰা হৈছে post graduate teacher
TGT for Arts and Craft TGTও বিচৰা হৈছে Arts and Craftৰ কাৰণে আৰু PRD for Assamese and Mathematics at Amrit International School বৰপথাৰ আসাম বৰপথাৰত অৱস্থিত যি অমৃত ইন্টাৰনেশ্যনেল স্কুল আছে তাত এইকেইটা টিচাৰ দৰকাৰ হৈছে দা ক্যান্ডিডেট শুড বি মিনিমাম 5 ইয়াৰ্স ওয়ার্কিং এক্সপেৰিয়েন্স থাকিব লাগিব এনি CBSE স্কুলত যদি ইচ্ছুক হয় তেতিয়ালে তলত দিয়া ইমেইল আইডি নিজৰ সিভিখন সেন্ড কৰিব কিনে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু যদি কিবা জানিব লগা থাকে তেতিয়ালে ওপৰত দিয়া কন্টাক্ট নম্বৰত কন্টাক্ট কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি আপোনালোকে এপ্লাই কৰিব লাগিব Next job is urgently required a marketing executive for a real estate company for traveling entire Northeast India. Marketing executive দৰকাৰ হৈছে এটা real estate company কাৰণে আৰু যদি এপ্লাই কৰিব বিচাৰে তেতিয়ালে তলত দিয়া ইমেইল আইডিত নিজৰ সিভিখন সেন্ড কৰি দিব A Guwahati based construction company working for NF Railway required civil engineer দৰকাৰ হৈছে এটা construction company হয় NF Railway লাগে Civil engineer দুজন লাগে তেওঁলোক ব্যাচেলৰ ডিগ্ৰী হ'ব লাগিব ইঞ্জিনিয়াৰিং BE supervisor তিনজন দৰকাৰ হৈছে both candidate should be minimum 3 years experience বিচৰা হৈছে আৰু working experience construction works যদি ইচ্ছুক হয় তেতিয়ালে এবাৰ কন্টাক্ট কৰি ল'ব হয়তো এটা কনসালটেন্সি হ'ব পাৰে আৰু নহ'ব পাৰে যদি নহয় তেতিয়ালে এটো এপ্লাই কৰিব পাৰে সুপাৰভাইজাৰ পোষ্ট আছে ইমেইল আইডি নিজৰ সিভিখন সেন্ড কৰি দিব পাৰে Next job is experienced MIG welder and power press operator required job location Madurai city Tamil Nadu MIG welder and power press operator দৰকাৰ হৈছে Madurai city Tamil Nadu কাৰণে qualification বিচৰা হৈছে high school ITI diploma candidate should ready to relocate to Madurai city net salary আপোনালোকৰ থাকিব 19500 per month free accommodation দিয়া হ'ব আৰু transportation ESI PF benefit থাকিব experience বিচৰা হৈছে 1 to 2 years must যদি ইচ্ছুক হয় তেতিয়ালে এবাৰ ফোন নম্বৰত ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি তলত দিয়া ইমেইল আইডি নিজৰ সিভিখন সেন্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট জব হৈছে এক্সপেৰিয়েন্স ফেকাল্টি ৰিকোয়ার্ড আৰ্জেন্টলি ফৰ ইন্টেৰিয়ৰ এণ্ড আৰ্কিটেকচাৰ ইন এন ইন্টাৰনেশ্যনেল ইনষ্টিটিউট গুৱাহাটী যদি আপোনালোকে এইখিনি ফেকাল্টি কাৰণে দৰকাৰ হৈছে যদি এইখিনি ফেকাল্টিৰ আপোনালোকে এলিজিবল হয় তেতিয়ালে তলত দিয়া ইমেইল আইডি নিজৰ সিভিখন সেন্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰে নেক্সট জব হৈছে আৰ্জেন্টলি ৰিকোয়ার্ড ফিমেল এক্সপেৰিয়েন্স সিনিয়ৰ টিচাৰ কাম এডমিনিষ্ট্ৰেটৰ ফ্ৰম ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ড for primary school at Dispur salary no bar female experience senior teacher come administrator বিচৰা হৈছে from English medium background or পৰা হ'ব লাগিব এটা প্ৰি প্ৰাইমাৰী স্কুলৰ কাৰণে দৰকাৰ হৈছে Dispurত অৱস্থিত যদি ইচ্ছুক হয় তেতিয়ালে এবাৰ ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি তাৰ পিছত আপোনালোকে নিজৰ সিভিখন এটো ইমেইল আইডিত সেন্ড কৰি এপ্লাই কৰিব নেক্সট হৈছে টু সেলস এক্সিকিউটিভ দৰকাৰ হৈছে আৰু বিজনেছ ডেভেলপমেন্ট মেনেজাৰ এটা ৰেপুটেড ডিজেল জেনাৰেটৰ কোম্পানী হয় ফৰ ডিফাৰেন্ট ডিস্ট্ৰিক্ট অফ আসাম অসমৰ প্ৰায়বোৰ বেলেগ বেলেগ জিলাত ওলাইছে ইন্টাৰেষ্টেড ক্যান্ডিডেট মে সেন্ড देयर CV টু দিস ইমেইল আইডি আৰু যদি আপোনালোকে ইচ্ছুক হয় সেলস এক্সিকিউটিভৰ কাম কৰিবৰ কাৰণে তেতিয়ালে এটো ইমেইল আইডি নিজৰ সিভিখন সেন্ড কৰিব লাগিব আৰু যদি কিবা জানিব লগা থাকে তলত দিয়া ফোন নম্বৰত আপোনালোকে ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি এপ্লাই কৰিব পাৰে ইয়াত দিয়া আছে তেওঁলোকৰ নিজৰ টু হুইলাৰ থাকিব লাগিব ভ্যালিড লাইসেন্সৰ সৈতে নেক্সট জব হৈছে এপ্লিকেশনস আৰ ইনভাইটেড ফৰ দা পোষ্ট অফ সেলস ৰিপ্ৰেজেন্টেটিভ দৰকাৰ হৈছে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়ালে তলত দিয়া ইমেইল আইডি নিজৰ সিভিখন সেন্ড কৰিব লাগিব তাৰপিছত এপ্লাই কৰিব লাগিব কোৱালিফিকেশন বিচৰা হৈছে হাই সেকেন্ডাৰী পাস আৰু এজ লিমিট 28 ইয়াৰ্স ভিতৰত হ'ব লাগিব আৰু টু হুইলাৰ থাকিব লাগিব তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি কিবা জানিব লগা থাকে তেতিয়ালে তলত দিয়া ফোন নম্বৰত এবাৰ ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি আপোনালোকে এপ্লাই কৰিব নেক্সট জব হৈছে ৰিকোয়ার্ড ইমিডিয়েটলি এট গুৱাহাটী দৰকাৰ হৈছে একাউন্টেন্ট উইথ মিনিমাম 5 to 8 ইয়াৰ্স এক্সপেৰিয়েন্স বিচৰা হৈছে টু one person thoroughly experienced in handling income tax matters for companies and individuals retired departmental personnel may also apply one person experienced in record keeping and filling and 3 computer operators with minimum 5 years experience যদি আপোনালোকে ইচ্ছুক হয় তেতিয়ালে তলত দিয়া ইমেইল আইডিত নিজৰ সিভিখন সেন্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰে নেক্সট হৈছে ৰিকোয়ার্ড টু নজ ওয়েব ডেভেলপাৰ স্কিল হ'ব লাগিব PHP বুটস্ট্ৰেপ MySQL ওয়েব ডেভেলপাৰ কাৰণে এটোটা যদি ইচ্ছুক হয়
যদি ৱেব ডেভেলপাৰৰ নলেজ আছে আৰু PHP বুটস্ট্ৰেপ MySQL এইবিলাকৰ নলেজ যদি আছে তেতিয়াহ'লে এইটো এটা আপোনালোকে ভাল অপৰচুনিটি হয় তেওঁলোকে এপ্লাই কৰিব পাৰে যিসকলে ৱেব ডেভেলপাৰৰ কোৰ্চ বা যিসকলৰ ৱেব ডেভেলপাৰৰ নলেজ আছে এপ্লাই কৰিবৰ কাৰণে তলত দিয়া ইমেইল আইডিত নিজৰ CVখন সেন্ড কৰিব লাগিব তাৰ আগতে এবাৰ ফোন নম্বৰত ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি এপ্লাই কৰিব নেক্সট জবটো হৈছে আৰ্জেন্টলি ৰিকোয়াৰ্ড এট মেঘালয়া মিনাৰেলছ এণ্ড মাইন্স লিমিটেড মাইন্স মেনেজাৰ ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ক্লাছ ডিপ্লোমা অৰ ডিগ্ৰী ইন মাইনিং জিঅ'লজিষ্ট এজন MSc ইন জিঅ'লজি ফৰমেন মাইন্স নাম্বাৰ অফ ভেকেন্সি 1 ডিপ্লোমা ইন মাইনিং মাইনিং মেড কাম ব্লাষ্টাৰ 1 কেণ্ডিডেট মাইনিং মেড কম্পিটেন্সি চাৰ্টিফিকেট থাকিব লাগিব মাইনিং অপাৰেশ্যন ছুপাৰভাইজাৰ candidate should have experience of minimum 5 to 7 years in open cast mines preferably limestone mines যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া ইমেইল আইডিত নিজৰ CVখন সেন্ড কৰিব পাৰে অথবা ফাৰ্ষ্ট টাইম ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি তাৰপিছত আপোনালোকে এপ্লাই কৰিব পাৰে এইটো আপোনালোকৰ মেঘালয়ত অৱস্থিত মিনাৰেলছ এণ্ড মাইন্স লিমিটেড নেক্সট জবটো হৈছে দিল্লী পাব্লিক স্কুল ONGC নাজিৰাত অৱস্থিত লিগিৰি পুখুৰী আসাম এইটো এটা তেওঁলোকৰ ৰিক্ৰুটমেণ্ট ওলাইছে দিল্লী পাব্লিক স্কুল TGT বিচৰা হৈছে ছ'চিয়েল ছায়েন্স হিষ্ট্ৰীৰ কাৰণে এজন PRT ইংলিছ দুজন PRT হিন্দী PRT মেথছ PRT আছামিজ PRT EVS PRT য়োগা ইনষ্ট্ৰাক্টৰ 2 ন'জ NTT 1 ন'জ স্কুল কাউন্সেলৰ কম্পিউটাৰ IT AI ইনষ্ট্ৰাক্টৰ ষ্টাফ নাৰ্ছ আৰু LDC লিভ ভেকেন্সি ফৰ 6 months ইয়াত দিয়া আছে অল পজিশ্যনছ আৰ পিউৰলি কণ্ট্ৰেকচুৱেল এণ্ড অফাৰ consolidated salary and other benefits as per school's rule. For details kindly log on to our website. Last date of submission of applications along with resume is 19 April. অৰ্থাৎ এটা ভাল অপৰচুনিটি হয় কণ্ট্ৰেকচুৱেল হয় তথাপি আপোনালোকে কাম কৰি থাকিব পাৰে ONGC আপোনালোকৰ নাজিৰা ইয়াত অৱস্থিত লিগিৰি পুখুৰী যদি ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া ইমেইল আইডিত নিজৰ CVখন সেন্ড কৰিব লাগিব আৰু ৱেবছাইটটো এবাৰ ভিজিট কৰি সকলোবোৰ ডিটেইলছ চাই ল'ব কেনেদৰে কি আছে সকলোবোৰ ডিটেইলছত আপোনালোকে ভালদৰে বুজি তাৰপিছত আপোনালোকে এপ্লাই কৰিব তাৰপিছত নেক্সট জবটো ওলাইছে SBOA পাব্লিক স্কুল গড়চুক গুৱাহাটীত অৱস্থিত wanted PRT Assamese pre-primary teacher and personal assistant to secretary and correspondent SBOA public school post PRT Assamese qualification বিচৰা হৈছে JBT DLED graduate Assamese with minimum 50% marks with BEd with given preference তেওঁলোকৰ salary থাকিব 5200 পৰা 20200 grade pay 3400 থাকিব plus DA থাকিব ঠিক তেনেদৰে প্ৰি প্ৰাইমেৰী টিচাৰ HS পাছ হ'ব লাগিব 50% মাৰ্কছ হয়তে আৰু MTT থাকিব লাগিব তেওঁলোকৰ স্যালাৰি সেম নেক্সট টু পাৰ্সোনাল এসিস্ট্যান্ট টু সেক্ৰেটাৰি এণ্ড কৰেসপন্ডেন্ট টু দুটা ভেকেন্সি আছে গ্ৰেজুৱেট উইথ ফ্লেয়াৰ ইন অৰেল এণ্ড ৰিটেন কমিউনিকেশ্যন ইন ইংলিছ উইথ এডভান্স নলেজ ইন MS Excel MS Word etc. The candidate having knowledge in taxation and accounting will be given preference. Due weightage will also be given to the candidate having previous secretarial experience. It বিচৰা হৈছে তেওঁলোকৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব ইংলিছত আৰু এডভান্স নলেজ হ'ব লাগিব MS Excelৰ MS Wordৰ আৰু আপোনালোকৰ নলেজ হ'ব লাগিব টেক্সেশ্যন আৰু একাউণ্টিং ৰিলেটেড আপোনালোকৰ নলেজ থাকিব লাগিব তেতিয়াহ'লে আপোনালোকৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হ'ব যদি এইখিনি আছে তেতিয়াহ'লে ইয়াত দিয়া আছে কিছুমান কেনেদৰে হ'ব কণ্ডাক্ট কৰা হ'ব আপোনালোকৰ ইণ্টাৰভিউ পাৰ্চনেল ইণ্টাৰভিউ লোৱা হ'ব আৰু EPFO ESI available থাকিব সিলেক্টেড ক্যান্ডিডেটত interested candidate may appear for walk-in interview 11 April at 10 AM at the school premises with all original as well as photocopies of certificates along with 2 passport size photographs. Candidate without requisite qualification need not apply. Forward your resume at this email ID. অৰ্থাৎ আপোনালোকে অহা 11 এপ্ৰিলত অংশগ্ৰহণ কৰিব লাগিব walk-in ইণ্টাৰভিউত পুৱা 10 বজাৰ পৰা স্কুলতে আৰু কি নিব লাগিব সকলোবোৰ ইয়াত দি দিছে আপোনালোকে এবাৰ চাই ল'ব ভালদৰে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এইটো এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছে কাজিৰঙা ইংলিছ একাডেমি গড়চুক গুৱাহাটীত অৱস্থিত
এইটো এটা CBSE এফিলিয়েশ্যন একাডেমি হয় ৰিক্ৰুটমেণ্ট দিয়া আছে PRT TGT ইংলিছ মেথমেটিক্স হিন্দী কেমেষ্ট্ৰি ফিজিক্স PET MPD লাইফ সায়েন্স বিজনেছ ষ্টাডিজ একাউণ্টেঞ্চি এণ্ড কম্পিউটাৰ সায়েন্স ইনফৰ্মেটিক্স প্ৰেক্টিচেছ কাউন্সেলৰ ৰিচেপশ্যনিষ্ট কাম কাউন্সেলৰ প্ৰিফাৰেবলি ফিমেল ৱাৰ্ডেন আৰু নাৰ্ছ এইকেইটা পদ মুকলি হৈছে ডিজায়াৰ্ড কেণ্ডিডেটছ প্ৰফাইল তেওঁলোকৰ ফৰ দ্য পোষ্ট অফ 1 এক নম্বৰ পোষ্টটোৰ কাৰণে MA MSc MCom MCA কনচাৰ্ণ ছাবজেক্ট উইথ BEd থাকিব লাগিব পোষ্ট নম্বৰ 2ৰ কাৰণে সাইকোলজি MA থাকিব লাগিব আৰু 3 নম্বৰ পোষ্টৰ কাৰণে আপোনালোকৰ কেণ্ডিডেট উইথ এক্সপিৰিয়েঞ্চ ইন ডিলিং উইথ ষ্টুডেণ্টছ পেৰেণ্টছ এণ্ড ফ্ৰণ্ট অফিচ এইটা নলেজ থাকিব লাগিব 4 নম্বৰ পোষ্টৰ কাৰণে এনি গ্ৰেজুৱেট বিচৰা হৈছে এক্স ছাৰ্ভিচমেন হেভিং এক্সপিৰিয়েঞ্চ ইন হোটেল মেনেজমেণ্ট 5 নম্বৰ পোষ্টৰ কাৰণে ডিপ্ল'মা থাকিব লাগিব GNM ANM ৰ কাৰণে অফ ফুল টাইম নাৰ্ছ কেণ্ডিডেট উইলিং টু ৰিচাইড দ্য কেম্পাছ উইল বি গিভেন প্ৰিফাৰেঞ্চ যদি ওচৰে পাজৰে থাকে তেতিয়াহ'লে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হ'ব ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ৰেচিডেঞ্চিয়েল স্কুল আপোনালোকক ফাৰ্ষ্ট এডভান্টেজ দিয়া হ'ব চেলাৰী নিগ'চিয়েবল আৰু ফুড এণ্ড একমডেশ্যন আপোনালোকক দিয়া হ'ব অনলি শ্বৰ্টলিষ্টেড কেণ্ডিডেট উইল বি কল ফৰ ইণ্টাৰভিউ ইন দ্য ছেকেণ্ড উইক অফ এপ্ৰিল 2021 এপ্লাই কৰিবৰ কাৰণে উইদিন 7 ডেজৰ ভিতৰত এইটো ইমেইল আইডি নিজৰ চিভিখন চেণ্ড কৰি আপোনালোকে এপ্লাই কৰিব পাৰে পোষ্টসমূহ আৰু এবাৰ চাই লওক ভালদৰে জুম পোষ্ট কৰি কিনে এবাৰ ভালদৰে চাই ল'ব তলত দিয়া যি প্ৰফাইলসমূহ আছে সেইবিলাকো এবাৰ ভালদৰে চাই কিনে আপোনালোকে এপ্লাই কৰিব নেক্সট জবটো হৈছে ৱাক ইন ইণ্টাৰভিউ হয় জ্ঞান বিজ্ঞান একাডেমি ডিব্ৰুগড়ত অৱস্থিত ৱাক ইন ইণ্টাৰভিউত কি আছে ভালদৰে এবাৰ চাওক ইংলিছ দুটা পোষ্ট আছে মিনিমাম কোৱালিফিকেশ্যন BA মেজৰ ইন ইংলিছ থাকিব লাগিব ইয়াত আপোনালোকৰ সায়েন্সৰ কাৰণে দুটা পোষ্ট মিনিমাম কোৱালিফিকেশ্যন BSc মেথমেটিক্স এটা মিনিমাম কোৱালিফিকেশ্যন BSc মেজৰ ইন মেথমেটিক্স জিঅ'গ্ৰাফি এণ্ডৰে মিনিমাম কোৱালিফিকেশ্যন দিয়া আছে ইকনমিক্স আছামিজ হিন্দী কম্পিউটাৰ সায়েন্স তাৰপিছত দিয়া আছে candidates are requested to submit the CV along with the photostat copies of certificate and also show the original certificate at the time of interview date of interview 11 April পুৱা 9:30 বজাৰ পৰা ষ্টাৰ্ট হ'ব যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এইটো জ্ঞান বিজ্ঞান একাডেমি গুৱাহাটীত ডিব্ৰুগড়ত অৱস্থিত ৱাক ইন ইণ্টাৰভিউত আপোনালোকে এইখিনি পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু এটা পোষ্ট আছিলে আৰু এইটো আছিলে তেজপুৰৰ কাৰণে দিছ ইজ টেক্স এণ্ড একাউণ্ট প্ৰেক্টিশ্যনাৰ অফিচ নিড ষ্টাফ ফৰ অফিচ কেণ্ডিডেট কেন চেণ্ড দেয়াৰ ৰিজিউম টু দিছ ইমেইল আইডি এটা টেক্স কনচালটেণ্ট অফিচ হয় প্ৰেক্টিশ্যনাৰ হয় একাউণ্টছৰ ৰিলেটেড তাত ষ্টাফ দৰকাৰ হৈছে অফিচৰ কাৰণে যদি আপোনালোকে ইচ্ছুক হয় এবাৰ ৰিজিউমখন চেণ্ড কৰি চাব তেওঁলোকে কোনো কোৱালিফিকেশ্যন মেনশ্যন কৰা নাই মই তেওঁলোকৰ লগত কথা পাতিছিলোঁ গতিকে আপোনালোকে যিকোনো পোষ্টৰ কাৰণে হ'লেও ৰিজিউমখন চেণ্ড কৰি ৰাখিব যদি আপোনালোকৰ এলিজিবল হয় আপোনালোকৰ ৰিজিউমখন মেচ হয় তেতিয়াহ'লে নিশ্চয় আপোনালোকক কল কৰি ইণ্টাৰভিউৰ কাৰণে মতা হ'ব বুলি তেওঁলোকে কৈছে গতিকে এইটো এটা আছে তেজপুৰৰ কাৰণে যদি ইচ্ছুক হয় তেতিয়াহ'লে নিশ্চয় আপোনালোকে এইটো ৰিজিউমখন এইটো ইমেইল আইডিত চেণ্ড কৰি এপ্লাই কৰিব পাৰে গাইজ ভিডিঅ'টো দেখা পালে আজি অলপ বেছি দীঘলীয়া হ'ল বহুতবোৰ জব ওলাইছিলে আৰু আপোনালোকক এটা এটাকৈ ক'বলৈ চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা নিশ্চয় কিছু উপকৃত হ'ব বুলি আৰু আপোনালোকে জবো পাব এনেদৰে ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অনাগত দিনত এতিয়া নিৰ্বাচনো শেষ হৈছে লাহেকৈ আৰু গভৰ্ণমেণ্ট জবসমূহ আপোনালোকে এপ্লাই কৰিব লাগিব তাৰ ওপৰতো মই ভিডিঅ' বনাম আৰু কি জব ওলাব তাৰ ওপৰতো মই সকলোবোৰ আপোনালোকক ভালদৰে বুজাবলৈ চেষ্টা কৰিম কি পঢ়িব লাগিব আপোনালোকে কোনখন কিতাপ ল'ব লাগিব A to Z মই এইটো ভিডিঅ'তে আপোনালোকক এইবোৰ চেনেলতে মই ক'বলৈ চেষ্টা কৰিম আপোনালোকক সেইটো কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আগন্তুক দিনবোৰত মই আপোনালোকৰ কাৰণে কেনেদৰে চাকৰি চৰকাৰী চাকৰি আৰু প্ৰাইভেট চাকৰিৰ বাহিৰেও আপোনালোকে এক্সট্ৰা ইনকাম কেনেদৰে কৰিব পাৰ্ট টাইম জব কেনেকৈ কৰিব মোবাইলৰ সহায়ত ঘৰত বহিয়ে তাৰ কাৰণেও আপোনালোকক মই পিছৰ ভিডিঅ'বোৰত মই আপোনালোকক বুজাই দিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব যিহেতু বৰ্তমান সময়ত বহুতে নিবনুৱা সমস্যা আমাৰ অসমত দেখা দিছে সেইটো কাৰণে অনাগত দিনবোৰত মই আপোনালোকৰ কাৰণে আৰু ভাল ভিডিঅ' লৈ আনিম য'ৰ পৰা আপোনালোকে ঘৰতে বহি বিভিন্ন প্ৰকাৰে উপাৰ্জন কৰিব পাৰে বিশেষকৈ মহিলা ছোৱালীসকলৰ বাবে তেন্তে আজি ভিডিঅ'টো মই ইমানটোৱে সামৰণি কৰিছোঁ যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু সকলো বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব যাতে এইবোৰ ভিডিঅ' চাই কিনে তেওঁলোকে এপ্লাই কৰিব পাৰে ভিডিঅ'টো ইমানটোৱে আছিলে ভিডিঅ'টো